কালিলৈ ৰাজপুত পৰিয়াল গৈ আছোঁ নাওকাটালৈ। তাত আমি দুদিনৰ কাৰণে গৈ আছোঁ। দুদিনতে নাওকাটাবাসীৰ মৰম আৰু আশীৰ্বাদ পাম বুলি আশা কৰিছোঁ। আৰু তাৰ পিছৰ পেণ্ডেলটো হ'ল থমনা। থমনাটো আমি 3 দিনৰ কাৰণে যাম। চাই থাকিব। আৰু আমি আছোঁ চিদলচতীত আজি আমাৰ দ্বিতীয় নিশা। আৰু দ্বিতীয় নিশাৰ নাট হ'ল মহাভাৰতৰ শেষ অধ্যায়। ইয়াতে আজি দুটাকৈ দৰ্শনী দিছে আৰু আমাৰ অৱশেষত এজন আহি গ'ল। প্ৰায় সকলোৰে চিনাকি, প্ৰাঞ্জল বুলি ক'লে সকলোৱে চিনি পায়। বীৰ তই ক'ত আছ? আহিলে প্ৰাঞ্জল। বীৰক দেখাবলেতো এইটো এইখিনি অকল বীৰৰ কাৰণে বনোৱা গৈছে এইখিনি ভিডিঅ' দেই। বীৰ তই চাই কমেণ্ট এটা কৰিবি কি কয়। আৰু আমি আছোঁ এইখন ঘৰতে দেখাই আছোঁ। এইখন ঘৰ মানে মোৰ আলহী হোৱা নিচিনাই হৈছে। আজি 3 বছৰ দিন মই এইখন ঘৰতে থাকোঁ। আৰু এইডাল বাবুৱে মোক ৰূপৰ চেইন এডাল বনাই দিছে, যিহেতু আমাৰ কালি 1 বছৰ হৈ গ'ল। হৈ যোৱাৰ কাৰণে তাই মোক এইটো এটা গিফ্ট দিছে আৰু ভাল লাগিছে। আৰু এই গদা আছে, মোৰ বহুত ভাল লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন বাৰু এই চেইনডাল। আৰু এতিয়া আমি ভাত খাবৰ কাৰণেই ভাত উলিয়াইছে আৰু ভাত খাই লওঁ। আৰু আজি 2টা দৰ্শনী দিছে আৰু 2টা দৰ্শনীতে দৰ্শক কিমান হয় সকলোখিনি দেখাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আগতে ভাত খাই লওঁ। দিয়ক এডাল চোৱাচোন। গিফ্ট দিছে কি চোৱা, আগতে খুলি চোৱা আকৌ। দাদাই তাইক এটা সোণৰ কি দিছে দেখাই দিয়া আকৌ। দেখাই দিয়া ৰবা, ভালকে দেখাই দিয়া কি কোৱা আকৌ। সোণৰ এটা নাক বুলি দাদাই তাইক গিফ্ট কৰিছে। আৰু মই দিয়াডাল দেখাই দিওঁ। আৰু মই দিয়াডাল মোতকৈ দাদাৰ ওপৰত, সেইটো চবেই জানে ন। তাই মানে এইটো ডিজাইনটো কিবা এটা বোলে বহুত ভাল লাগে বোলে, সেইকাৰণে মই তাই গম নোপোৱাকৈ ছাৰপ্ৰাইজ দিম বুলি বনাইছিলোঁ। ৰূপৰে বাৰু সোণৰ। আৰু যিহেতু ইয়াতে দেখিছে ইয়াৰ পৰিৱেশ, এয়া মানে ৰাতিৰ পৰিৱেশ। তামাম বজাৰ এখন। এইবোৰ তোমাক ভাল নালাগিব। এতিয়াই চোৱাচোন, ক'তনো আকৌ পিছত আহিবা। এইবোৰ বটল লাভ নাই দিয়া।
ইমান ধুনীয়াকৈ সজাই পৰাই ৰাখিছে, সঁচাকৈ বহুত 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 ভাল লাগিছে। এয়া আমাৰ সকলোৰে মৰমৰ জুবিন দা, কিমান ধুনীয়াকৈ বনাইছে চাওকচোন, বহুত ভাল লাগিছে যে সঁচাকৈ জুবিন দা গিটাৰখন লৈ ৰখি আছে তেনেকুৱা লাগিছে মানে। শীতল সতী টকাই দিম, ক'ত 10 টকা দিম হয় না? চোৱা চাওঁ কেনে টেষ্টি নে? 5 পিচ চিকেন পকোৰাত 50 টকা। বঢ়িয়া। Thank you. Thank you. Thank you. Happy anniversary, my love. Thank you. নমস্কাৰ, মই দীপজ্যোতিয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আমি আছোঁ শীতলচতীত। শীতলচতীত আজি আমাৰ প্ৰথম নিশা আৰু প্ৰথম নিশাৰ আমাৰ এই অৰ্কেষ্ট্ৰাৰ বাজি আছে। আৰু ইয়াতে দৰ্শক কিমান হৈছে শীতলচতীত মই সকলোখিনি দেখাম। আৰু ইয়াতে যিহেতু জগন্নাথী পূজা হৈ আছে, মই ৰাস বুলি কৈ আছিলোঁ বাৰু, ৰাস নহয় ইয়াতে পূজা হৈ আছে। আৰু ইয়াতে মানে পূজাৰ সকলোখিনি মই দেখাম। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই দিব। কি কৰি আছা? ঠাণ্ডা লাগিছে? ঠিকে আছে দিয়া। আহিলে মজা। আৰু আহি পেণ্ডেলত পালোঁ, পাই মেকআপ কৰি মেলি আজৰি হ'লোঁ। যিহেতু আজি আমাৰ দ্বিতীয় নিশাত আৰু দুটাকৈ দৰ্শনী, আৰু এয়া প্ৰথম দৰ্শনী। আমাৰ দৰ্শক অলৰেডি সোমাই আছে, মই ভালদৰে দেখাই দিম দৰ্শক কিমান হৈছে ভিতৰত, কিন্তু এতিয়া মেকআপ কৰি আছোঁ কাৰণে ভিতৰত যাব পৰা নাই। আৰু ইয়াৰ পৰাই অলপ দেখাই আছোঁ জুম কৰি, পিছত মই ভালকৈ দেখাম, চাই থাকক ভিডিঅ'টোৰ। আৰু বাহিৰত অগণন দৰ্শক, এয়া হ'ল আমাৰ মানে সোমাবই পৰা নাই দৰ্শক, বহুত ভিৰ হৈছে আজি। এইখিনি দেখিছে বাহিৰত, ভিতৰত যিমান অলৰেডি সোমালে বাহিৰতো সিমানেই আছে, মই দেখাই আছোঁ। ফাইনেলি আমাৰ প্ৰথম দৰ্শনী শেষ হ'ব হৈছে। যথেষ্ট সংখ্যক মানুহ হৈছে, সঁচাকৈ বহুত ভাল লাগিছে। শীতলচতীবাসীয়ে ইমান মৰম দিছে, বহুত 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 ধন্যবাদ। আৰু লাষ্ট গানটো নাচি আহিলোঁ, দেখিছে কাপোৰ খুলি মানে এনেকৈ আছোঁ। আৰু দৰ্শক কিমান হৈছে মই দেখাই আছোঁ, চাই দিব। আৰু
প্ৰথম দৰ্শনীত যিমান মানুহ আৰু দ্বিতীয় দৰ্শনীটো হয়তো তাতোতকৈ বেছি হ'ব বুলি আশা কৰিছোঁ। তথাপিতো দেখাম, চাই থাকিব। কেনে আজি ভাল বহুত দিনৰ পিছত ভাল মানুহ হৈছে সঁচাকৈ বহুত ভাল লাগিছে হয় নাই? বঢ়িয়া। কেনে পালি নাটক? নাটক কেনে পালি? ভাল পাইছ? আহিবি কালি দেই। এই ল'ৰা বহুত ডাঙৰ হৈ গ'ল। কি নাম তোমাৰ? হা কি নাম? পইচানে নাই? কোন ক্লাছ? নাটক চালা? ঠিক আছে। এইটো কালি আমি 2টা দৰ্শনী কৰিলোঁ আৰু সময় এতিয়া টোপনি মৰালে 1টামান বাজি গ'ল আৰু এয়া প্ৰাঞ্জল আহিল ৰাজমুকুটত আহি কেনেকুৱা লাগিছে? কেনেকুৱা লাগিব? ভাল লাগিছে, ভাল লাগিছে। নতুন অভিজ্ঞতা। মাজত আহিছোঁ, মাজত অহা এক্সপিৰিয়েঞ্চ এটা হ'ল। প্ৰথম মানে থিয়েটাৰত থকাৰ পৰা প্ৰথম আহিছোঁ মাজত এক্সপিৰিয়েঞ্চ এটা, নতুন এক্সপিৰিয়েঞ্চ হ'ব। দুদিনমান কষ্ট হ'ব, তাৰপিছত চাই লওঁ। আৰু এতিয়া এনেই 2টা ৰাতিপুৱাই ওলাই আহিছোঁ আৰু যি কি নহওক ইয়াৰে পৰিৱেশখিনি দেখালোঁ। কেনেকুৱা লাগিছে জনাবচোন। আৰু ভিডিঅ'বোৰ বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'বোৰ ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। ধন্যবাদ। জয় আই অসম, জয় জুবিন দা।